নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। তো অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো আজিৰ প্ৰথম খবৰটো আপোনালোকক জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰি থৈ যাবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰ ফালে। তো প্ৰথম খবৰটো দিয়াৰ আগতে আপোনালোকে জনাওকচোন আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা বৰ্তমান এই ভিডিঅ'টো চাই আছে। যদি নলবাৰীৰ পৰা চাই আছে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। এতিয়া নলবাৰীৰ প্ৰায় 19খনকৈ ফাৰ্মাচী 24 ঘণ্টাই খোলা ৰাখিব লাগিব। এইটো এটা নিৰ্দেশনা দি দিছে জিলা আয়ুক্তৰ তৰফৰ পৰা। নলবাৰীৰ প্ৰায় 19খনকৈ ফাৰ্মাচী এতিয়া 24 ঘণ্টাই খোলা ৰাখিব লাগিব। কাৰণ মানুহৰ বেমাৰ কোনটো টাইমত হয় কোনেও ক'ব নোৱাৰে। কাৰণ বেমাৰটো কৈ নাহে, হঠাতে হৈ যাব পাৰে। আৰু আপুনি যেনিবা চিকিৎসালয়লৈ গ'ল, মানি ল'লোঁ চিকিৎসালয়লৈ গ'ল, চিকিৎসালয়ত ডক্টৰ আছে, কিন্তু ডক্টৰক দেখুৱাৰ লগে লগেতো আপোনাৰ বেমাৰটো ভাল নহয়। আপোনালোকে মেডিচিন আনি খাব লাগিব। আৰু মেডিচিন পাব ক'ত? ফাৰ্মাচীত। ফাৰ্মাচীতে মেডিচিন ৰাখে। যদি ফাৰ্মাচীয়ে বন্ধ কৰি ৰাখে তেতিয়া আপোনালোকৰ কি হ'ব? তো সেইবাবে এতিয়া নলবাৰীৰ প্ৰায় 19খনকৈ ফাৰ্মাচীক নিৰ্দেশনা দিছে 24 ঘণ্টাই খোলা ৰাখিবৰ কাৰণে। সেয়া ব্যক্তিগত ফাৰ্মাচীয়ে নহওক কিয় খোলাটো ৰাখিবই লাগিব। জিলা আয়ুক্তই নিৰ্দেশনা দিছে। যদি তেওঁলোকে হেমাহি কৰে তেন্তে তেওঁলোকৰ ওপৰত একশ্যন লোৱা হ'ব। আৰু মোৰ মতে হস্পিটেলৰ আশে পাশে যিকেইখন ফাৰ্মাচী থাকে তেওঁলোকক 24 ঘণ্টাই খোলাৰ নিৰ্দেশনা দি দিব লাগে। আৰু এইটো মানে প্ৰয়োজনো আছে, যিহেতু বেমাৰ যিকোনো সময়তে হ'ব পাৰে, কোনো ভেলু নাই। কেতিয়াবা 12টা বজাতো আহিব পাৰে কাৰোবাৰ হয়তো ৰাতিপুৱা 5 বজাতো আহিব পাৰে। গতিকে মেডিচিনৰ অভাৱত যাতে কাৰো মৃত্যু নহয়, তো তাৰ কাৰণে 24 ঘণ্টাই এটলিষ্ট মেডিকেলৰ ওচৰত থকা ফাৰ্মাচীকেইখন খুলিবৰ কাৰণে নিৰ্দেশনা দিব লাগে বুলি মই ভাবোঁ। আপুনি কি ভাবে কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নগাঁৱৰ পৰা। আমাৰ অসম চৰকাৰ এতিয়া ড্ৰাগছৰ বিৰুদ্ধে সৰবৰাহ হৈছে। অসমৰ প্ৰত্যেকটো স্থানতে এতিয়া জিলা প্ৰশাসন কঠোৰ হৈছে ড্ৰাগছৰ বিৰুদ্ধে। আমি লখিমপুৰৰ কথাটো যদি কওঁ, মানে লখিমপুৰতো এতিয়া ড্ৰাগছ বিৰোধী বিৰাট এটা বৃহৎ অভিযান চলিছে। অকল ড্ৰাগছেই নহয়, ড্ৰাগছৰ লগে লগে মুঠতে যিবিলাকে বেআইনীভাৱে মদ বিক্ৰী কৰি আছে, বিশেষকৈ সেই চুলাই মদটো, যিটো যে গুড়ৰ পৰা গাঁৱৰ মানুহবিলাকে নিৰ্মাণ কৰে, তো সেই চুলাই মদৰ বিৰুদ্ধেতো বৰ সাংঘাতিক ৰকমে মানে উচ্ছেদ চলিছে বৰ্তমান সময়ত। য'তেই চুলাই মদৰ ঘাটি পাইছে ভাঙি তহিলং কৰিছে। বিশেষকৈ আমাৰ লখিমপুৰৰ কথা কৈ আছোঁ। লখিমপুৰত বৰ সাংঘাতিক ৰকমে বৰ্তমান সময়ত অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান চলি আছে। গতিকে লখিমপুৰৰ পৰা যদি ভিডিঅ'টো চাই আছে, আপোনালোকে যদি চুলাই মদৰ ব্যৱসায় কৰে তেনেহ'লে সাৱধান, বন্ধ কৰি দিয়ক, নহ'লে কিন্তু জেলৰ ভাত খাবগৈ লাগিব। এতিয়া নগাঁৱৰ পৰা খবৰ ওলাই পৰিছে, নগাঁৱত বা আমাৰ অসমত বৰ্তমান সময়ত প্ৰশাসনে ড্ৰাগছ বিৰোধী অভিযান চলাইছে। কিন্তু নগাঁৱত এতিয়া নগাঁৱৰ ৰাইজে ড্ৰাগছ বিৰোধী অভিযান চলাইছে। নগাঁৱৰ প্ৰায় 10জনকৈ ড্ৰাগছ ব্যৱসায়ী কৰা ব্যক্তিৰ ঘৰ ভাঙি চিঙি তহিলং কৰিলে স্থানীয় ৰাইজে। তো স্থানীয় ৰাইজ এফালৰ পৰা ওলাই গ'ল। তেওঁলোকেতো জানেই কোনে কোনে ড্ৰাগছ বিক্ৰী কৰে, কোনে কোনে নকৰে। তেওঁলোকৰ চকুত সকলো পৰি থাকে, কিন্তু নকয়, চিধা কথা সেইটোহে। কিন্তু তেওঁলোক ওলাই আহিলে, ওলাই আহি এফালৰ পৰা ঘৰ দুৱাৰ ভাঙি তহিলং কৰিলে। ঘৰ দুৱাৰ মানে কাৰো ভালকৈ ৰখা নাই, চব এফালৰ পৰা ভাঙিছে। কাৰণ তেওঁলোকে কিমান মানুহৰ জীৱন ধ্বংস কৰি দিছে ঠিক নাই, কিমান নৱ প্ৰজন্মৰ লাইফ বৰবাদ কৰি দিছে ঠিক নাই, হয় নহয়? তেওঁলোকৰ কাৰণে এতিয়া অসম অৰুণাচলৰ সম্পৰ্ক লাহে লাহে বেয়া লৈ গৈছে। অৰুণাচল প্ৰদেশৰ প্ৰায় সংখ্যক যুৱ প্ৰজন্ম ড্ৰাগছৰ কবলত। আমাৰ অসমৰো বহুতো প্ৰজন্ম এতিয়া ড্ৰাগছৰ কবলত। গতিকে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি এফালৰ পৰা নগাঁৱৰ ৰাইজে তহিলং কৰিছে। মানে পুলিচলৈ বাদেই নাচালে, ৰাইজেই ভাঙি চিঙি বৰবাদ কৰিলে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে বাৰু বিয়া পাতিলে নাই, নে বিয়া পতাৰ আপোনালোকে প্লেন কৰি আছে? কমেণ্ট ছেকশ্যনত জনাওকচোন। যদি বিয়া পতাৰ প্লেন কৰি আছে, আপোনাক যদি চচুৰ বাৰীৰ পৰা কয় যে যৌতুকত কি কি লাগিব, আপুনি চিধা ক'ব যে মোক যৌতুকত একো নালাগে। যদি আপোনালোকে গিফ্ট হিচাপে কিবা এটা দিব বিচাৰে সেইটো বেলেগ কথা বাৰু। যি কি নহওক, ধেমালি কৰিছোঁ। যৌতুক দিয়া আৰু লোৱা এই দুয়োটাই অপৰাধ। এতিয়া সুপ্ৰিম কোৰ্ট যৌতুকৰ বিৰুদ্ধে মানে কঠোৰ হৈ পৰিছে। মুঠতে সুপ্ৰিম কোৰ্টৰ ওচৰত যদি যৌতুকৰ বিৰুদ্ধে কিবা কেছ যায়
তাৰ মুঠতে নিস্তাৰ নাই এতিয়া যৌতুকৰ অপৰাধত যদি কিবা কেছ যায় সেইজনে মুঠতে জেলৰ ভাত খাবই লাগিব তো আপোনালোকে যদি কিবা কাৰণত বিয়া পাতে ভৱিষ্যতলৈ গ'ল আৰু বিয়া পতা মানুহগৰাকীক যদি আপুনি যৌতুকৰ বাবে হাৰাশাস্তি কৰে বা আপুনি বৰ্তমান যাক বিয়া পাতিলে তেখেতকো যদি যৌতুকৰ কাৰণে হাৰাশাস্তি দি আছে বা আপুনি যদি মহিলা আপোনাকো কৈছোঁ আপোনাকো যদি আপোনাৰ স্বামীয়ে যৌতুকৰ কাৰণে হাৰাশাস্তি দি আছে এতিয়াই যাওক থানাত আৰু কমপ্লেইন কৰক তেখেতৰ এগেইনষ্টত কিয়নো এতিয়া মহামান্য আদালত যৌতুকৰ এগেইনষ্টত মুঠতে যোনেই যৌতুক বিচাৰিব তাৰো নিস্তাৰ নাই যোনে যৌতুক দিব তাৰো নিস্তাৰ নাই যৌতুক সম্পূৰ্ণৰূপে নিষিদ্ধ এতিয়া আমাৰ ভাৰতবৰ্ষত এয়া মই কোৱা কথা নহয় এয়া সুপ্ৰিম কোৰ্টে এটা কেছৰ ৰায় প্ৰদান কৰোঁতে কৈছে তেখেতে কৈছে যে যৌতুকৰ বাবদ ছোৱালীক হাৰাশাস্তি কৰাটো বন্ধ কৰক নহলে বিপদ আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে দিনক দিনে আমাৰ ভাৰতীয় পইচাৰ মূল্য কমি গৈছে আমেৰিকান ডলাৰৰ তুলনাত আমাৰ ভাৰতীয় পইচাৰ মূল্য দিনক দিনে কমি যোৱা আমি দেখিবলৈ পাইছোঁ এতিয়া প্ৰায় 96 টকা হৈছেগে আমেৰিকান ডলাৰৰ তুলনাত আমাৰ ভাৰতৰ পইচাৰ মূল্য এতিয়া বহু লোকে ক'ব পাৰে ভাৰতীয় পইচাৰ মূল্য কমি যাওক তাতে কি হ'ল আমাৰ কি লোকচান কিন্তু ভাৰতীয় পইচাৰ মূল্য কমি যোৱাৰ লগে লগে আমি ব্যৱহাৰ কৰি থকা প্ৰত্যেকটো বস্তুৰ দামই বাঢ়ি যাব কিয় বাৰু জানেনে কাৰণ সাপোজ ধৰি লওক এই মাউচটো ক'ৰ পৰা আহে আমাৰ ভাৰততো এই প্ৰায়বিলাক বস্তু নবনায় ধৰি লওক এই মাউচটো আমেৰিকাত বনায় এতিয়া আমেৰিকাত যেতিয়া এই মাউচটো নিৰ্মাণ হ'ব আমেৰিকাত যেতিয়া আমেৰিকাৰ ব্যৱসায়ীসকলে এই মাউচটো যেতিয়া $1 টকাত বিক্ৰী কৰিব তেতিয়া আমাৰ ভাৰতৰ ব্যৱসায়ীসকলে এই মাউচটো যেতিয়া কিনিবলৈ যাব তেতিয়া কিমান টকা পে কৰিব লাগিব 96 টকা তো তেখেতে আহি আমাৰ ভাৰতত কিমান টকাত বিকিব 150 টকাত তো যদিহে $1ৰ দামটো 50 টকা হয় $1ৰ দামটো যদি 50 টকা হয় তেতিয়া এই $1ৰ মাউচটো কিনিবৰ কাৰণে ভাৰতৰ ব্যৱসায়ীসকলে 50 টকাহে পে কৰিব লাগিব আৰু তেতিয়া তেখেতে ইয়াত 70 টকাত বিক্ৰী কৰিব পাৰে সো সেইটো কথা মানে যিবিলাক বস্তু বাহিৰা দেশৰ পৰা আহিব প্ৰত্যেকটো বস্তুৰ দামে এতিয়া বৃদ্ধি পাব তেলৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো বস্তুৰ দাম বৃদ্ধি পাব যাৰ বাবে নেকি এতিয়া ভাৰতীয় পইচাৰ মূল্য বৃদ্ধি কৰিবৰ কাৰণে এতিয়া ৰিজাৰ্ভ বেংকে প্ৰায় $12 বিলিয়ন টকাৰ হেনো সোণ বিক্ৰী কৰিছে বুলি খবৰ ওলাই পৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এই খবৰটো ওলাই পৰিছে গাঁৱৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ কাৰণে তো আপোনালোকৰ কাৰণে এটা ভাল অপৰচুনিটিজ আহিছে মানে ভাল এটা সুযোগ আহিছে যদিহে আপোনালোকে মুগা পলুৰ খেতি কৰিব জানে আগতে আমাৰ গাঁওবিলাকত আমাৰ ককা আইতা সকলে মুগা পুহিছিলে কিন্তু আজিকালি মানে মুগা পোহা বাদ দি দিলে কাৰণ সেই আপোনাৰ ইটো নাই মুগা বিক্ৰী কৰিবৰ কাৰণে যেটো ব্যৱস্থাপনা সেই ব্যৱস্থাপনাটো নাই আগতে মুগাৰ খেতি কৰে তাৰ পাছত যেটো পলু লাই হেতুকে খাও আৰু মুগাখিনি ঘৰতে থাকে মেখেলা বয় বস তেনেকুৱা কথা আছিল কিন্তু আজিকালি এতিয়া সৰকাৰ বিলাকে কি কৰিছে সেই বস্তু বিলাকক বাহিৰা দেশলৈ প্ৰেৰণ কৰে তো আপোনালোকে মুঠতে খেতি কৰিব লাগে তো তাৰ কাৰণে এতিয়া অসম চৰকাৰে বৃহৎ পদক্ষেপ হাতত লৈছে বাৰু পদক্ষেপৰ কথা বাদ দিছো 1 কেজি মুগাৰ দাম বাৰু বৰ্তমান সময়ত কিমান আপোনালোকে জানে নে প্ৰায় 30ৰ পৰা 40,000 টকা 1 কেজি মুগা হুটাৰ দাম গতিকে ভাবকচোন আপোনালোকে যদি গোটেই বছৰটো মানে মুগা পুহি 1 কেজি হুটা উলিয়াব পাৰে তেনেহলে 40-50,000 টকা পাৰ ইয়াৰ আপোনালোকৰ ইনকাম হৈ থাকিব মানে বয়োজ্যেষ্ঠসকলৰ কথা কৈছো আৰু পাৰ ইয়াৰ তেওঁলোকৰ ইনকাম হৈ থাকিব গতিকে বয়োজ্যেষ্ঠসকলে যদি আগতে মুগা পুহিছিলে আকৌ পুহিবলৈ লওক কিয়নো এতিয়া অসম চৰকাৰে তেওঁলোকৰ কাৰণে এখন বিশেষ আঁচনি উলিয়াইছে অসম চৰকাৰে কৈছে এতিয়া প্ৰতি বছৰে প্ৰায় 2000 কিলোগ্ৰামতকৈও অধিক মুগা ৰপ্তানি কৰিব বুলি জনাইছে বাহিৰা ৰাজ্যলৈ বা বাহিৰা দেশলৈ তাৰ লগতে মুগাৰ দাম এতিয়া 30ৰ পৰা 45,000 টকা কৰিবগে আৰু লগতে 5টা অত্যাধুনিক মেচিন স্থাপন কৰিব আমাৰ অসমত আৰু অন্য হাতে প্ৰায় 5,000 হেক্টৰ চুম আৰু মানে শুৱাল গছ ৰোপণ কৰিব বুলি জনাইছে যত নেকি মুগাৰ খেতি কৰিব পাৰে মুগাটো আৰু মানে মেডিসিন দিটো আপোনাৰ ইয়ত কৰিব নোৱাৰে গছত পুহিব লাগিব তো গছ পুলি ৰোপণ কৰিব বুলি জনাইছে 5,000 হেক্টৰ মাটিত তো আপোনালোকৰ ঘৰতো যদি পুহাৰ ব্যৱস্থা আছে পুহক এইবিলাকত বহুত টকা আছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ ওপৰত তো খবৰ ওলাই পৰিছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই যদিহে বোলে
5 জুন তাৰিখৰ দিনাখন মন্ত্ৰিত্ব লাভ নকৰে 6 তাৰিখৰ দিনাখনেই হেনো তেখেতে বিজেপি ত্যাগ দিব বুলি খবৰ ওলাই পৰিছে আৰু তেখেতেই নহয় তেখেতৰ লগতে বহুতো মানুহে বোলে তেখেতে য'ত জয়েন কৰিবগে তাত জয়েন কৰিবৰ কাৰণে প্ৰস্তুত আছে বুলি খবৰ ওলাই পৰিছে এটা খবৰটো কিমান সঁচা নাজানো কিন্তু খবৰ ওলাই পৰিছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক বোলে মন্ত্ৰিত্ব লাগে আৰু তেখেতক যদি মন্ত্ৰিত্ব নিদিয়ে যেহেতু 5 তাৰিখৰ দিনাখন মন্ত্ৰিত্ব সম্প্ৰসাৰণ কৰিব মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ মন্ত্ৰীসভাৰ তালিকা এতিয়া বৃদ্ধি কৰিব প্ৰায় 12টাকৈ নতুন মানে 12 জনকৈ নতুন বিধায়কে মন্ত্ৰিত্ব লাভ কৰিব তো সেই 12 জন বিধায়কৰ ভিতৰত মানে এটা মন্ত্ৰিত্ব তেখেতকো লাগে মানে আপোনাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াকো লাগে যদি তেখেতক বোলে মন্ত্ৰিত্ব নিদিয়ে তেখেতে বিজেপি ত্যাগ কৰিব বুলি খবৰ ওলাই পৰিছে কিমান দূৰ সঁচা কিমান দূৰ মিছা নাজানো কিন্তু পলিটিক্যাল নিউজবিলাকৰ ওপৰত ভৰসা কৰিব নোৱাৰি প্ৰায় সঁচাই হৈ যায় যদি অকণমান মানে ঘুনুক ঘানাকে কিবা এটা ওলায় আৰু এটা কথা আছে নহয় বোলে আপোনাৰ জুই নাথাকিলে ধোঁৱা নোলায় গতিকে নিশ্চয় জুই আছে সেইকাৰণে ধোঁৱা ওলাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক এতিয়া অসম চৰকাৰৰ ফালৰ পৰা চাইকেল প্ৰদান কৰিব বুলি জনাইছে আগতেতো কেৱল ছোৱালীবিলাকক প্ৰদান কৰে নেকি ল'ৰাবিলাকক নিদিয়ে হ'বলা চাইকেল এইবাৰ ল'ৰা ছোৱালী সবকে দিব চাইকেল কিন্তু চাইকেলৰ কোৱালিটিবিলাক বৰ ভাল নহয় আপোনালোকে চাবচোন বাৰু চৰকাৰৰ পৰা দিয়া যিবিলাক চাইকেল আছে আৰু বজাৰত পোৱা চাইকেলবিলাকৰ মাজত যথেষ্ট ডিফাৰেন্স মানে অলপমান এই আছে আৰু পাৰ্থক্য আছে সো চৰকাৰে মোৰ মতে দিছে যেতিয়া ভাল অকমান কি দিব লাগে ভাল কোৱালিটিৰ দিব লাগে যাতে কিছুদিন যায় কিন্তু চৰকাৰৰ পৰা দিয়াবিলাকৰ কোৱালিটি অকণমান কম তো চৰকাৰক অনুৰোধ অকণমান ভাল কোৱালিটিৰ যাতে দিয়ে আৰু চৰকাৰে মোৰ বোধেৰে ভাল কোৱালিটি দিবলৈ ট্ৰাই কৰে কিন্তু মাজত যিবিলাক নেকি সেই ঠিকাদাৰ সোমাই থাকে বা মাজত যিবিলাক নেকি থাৰ্ড পাৰ্টি সোমাই থাকে তেওঁলোকে 2 নম্বৰীটো কৰে দুৰ্নীতি কৰে সেইসকলে গতিকে চৰকাৰে সেইসকলৰ ওপৰত অকণমান ষ্ট্ৰিক হ'ব লাগে যাতে ছাত্ৰ ছাত্ৰীসকলে ভাল প্ৰডাক্টটো ৰিচিভ কৰিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে খবৰ লাই পৰিছে বিহাৰৰ পৰা বিহাৰত এজন 84 বছৰীয়া বৃদ্ধ জেললৈ যাব লগা হৈছে বুলি খবৰ লাই পৰিছে আৰু সেই বৃদ্ধজনৰ অৱস্থা একেবাৰে বেয়া মানে 84 বছৰীয়া কিমান বৃদ্ধ হ'ব বাৰু আপোনালোকে ভাবকচোন তো 84 বছৰীয়া বৃদ্ধজনে জেললৈ যাবলগীয়া কাৰণটো হৈছে তেখেতে এজন লোকক হত্যা কৰিছিল এতিয়া আপোনালোকে হয়তো শুনি আচৰিত ভাবিছে যে 84 বছৰীয়া এজন বৃদ্ধই কেনেকৈ এজন মানুহক হত্যা কৰিব পাৰে আৰু 84 বছৰীয়া মানে কিমান বৃদ্ধ হ'ব লাগিব দাঁত চাত হৰি মেলি নাই আৰু মুঠতে লাখুটি লৈ খোজ কাঢ়ে তাকো ভালকৈ খোজ কাঢ়িব নোৱাৰে যেনে তেনে খোজ কাঢ়ে দাঁত চাত হৰি মেলি অৱস্থা নাই মুঠতে দেহৰ থৰক বৰক তেনেকুৱা এজন মানুহ জেললৈ যাব লগা হৈছে মানে কথাটো হ'ল এনেকুৱা ধৰণৰ আজিৰ পৰা প্ৰায় মানে 34 বছৰৰ আগত আজিৰ পৰা 34 বছৰৰ আগত তেখেতে এটা হত্যা কৰিছিল মানে সেই সময়ত তেখেতৰ বয়স প্ৰায় 50 মান আছিল 34 বছৰ আগত 50 মানে কি আৰু তেখেত জাৱান আছিল মানে আৰু তো সেই সময়ত এজন লোকক হত্যা কৰিছিল আৰু সেই হত্যাৰ গোচৰটোৰ ৰায় প্ৰদান কৰোঁতে 34 বছৰ লাগি গ'ল আৰু সেই 50 বছৰীয়া বয়সস্থ মানুহজনৰ বয়স হ'লগে 84 বছৰ তেতিয়া আছিল ডেকা এতিয়া হৈ গ'ল বুঢ়া আৰু বুঢ়া বয়সত তেখেতক এতিয়া মানে কাৰাদণ্ড দিছে তেখেত জেললৈ যাব লগা হৈছে গতিকে ভাবক আমাৰ ভাৰতবৰ্ষত কিমান কেছ পেন্ডিং হৈ আছে এটা কেছৰ ৰায় প্ৰদান কৰোঁতে প্ৰায় 34 বছৰ লাগি গৈছেগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ধেমাজিৰ পৰা ধেমাজিৰ নন্দিতা শইকীয়াৰ কাহিনীটো কাৰ মনত আছে কমেন্ট সেকশনত জনাবচোন এগৰাকী কলেজীয়া ছোৱালীক এটা লম্পতে দাৰে ঘপিয়াই হত্যা কৰিছিলে আপোনালোকৰ মনত আছেনে নাই নাজানো কিন্তু ধেমাজিৰ কাহিনী আছিলে তো ধেমাজিত এগৰাকী কলেজীয়া ছোৱালীক স্কুলীয়া ড্ৰেছতে দাৰে ঘপিয়াই হত্যা কৰিছিলে যুৱকজনৰ নাম আছিলে ৰন্তু শৰ্মা তো এতিয়া খবৰ লাই পৰিছে ৰন্তু শৰ্মাক মহামান্য আদালতে এতিয়া মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে বুলি খবৰ ওলাই পৰিছে মুঠতে ধৰ্ম যিয়ে নহওক নহয় জানো হিন্দুৱে হওক মুছলমানেই হওক মুঠতে দুখীয়ে আৰু দুখীয়ে উচিত শাস্তি পাবই লাগে অসমীয়াই হওক মিয়াই হওক মানে যিয়ে নহওক দুখী মুঠতে দুখীৰ কোনো ধৰ্ম নাই দুখীয়ে শাস্তি পাব লাগে তো তাৰ কাৰণে মহামান্য আদালতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে এনেকুৱা ধৰণৰ কেছবিলাক পুনৰাবৃত্তি নহওক এনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত কৰিবৰ কাৰণে মানুহ যাতে ভয় কৰক তো তাৰ কাৰণে এনেকুৱা শাস্তিৰ দৰকাৰ আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে খেতিয়কসকলৰ কাৰণে খেতিয়কসকলৰ এইবাৰটো পুৰা বলে
এইবাৰ অসম চৰকাৰে খেতিয়কসকলক 11,000 টকাকৈ দিব আপোনালোকেও পাব 11,000 টকাকৈ যদি খেতিয়ক আপোনালোকে 11,000 টকাকৈ দিব মুঠতে এইবাৰ বলে খেতিয়কসকলৰ তো তাৰ লগে লগে আকৌ সময় আহি পালেহি PM কিষাণৰ ধনৰ তো PM কিষাণৰ ধন জুলাই মাহত বিতৰণ কৰিব বুলি খবৰ ওলাই পৰিছে এটো হৈ গল জুন মাহ নেক্সট মাহত PM কিষাণৰ ধন লাভ কৰিব 23 নম্বৰটো কিস্তি ধন অহা মাহত লাভ কৰিব কৃষকসকলে তো আপুনিও যদি এজন খেতিয়ক PM কিষাণৰ যদি EKYC কিবা কিবি কৰা নাই এতিয়ালৈকে কৰি লওক এতিয়ালৈকে যদি DBT একাউণ্ট খোলা নাই শীঘ্ৰেই খুলি লওক তেতিয়া আপোনালোকেও লাভ কৰিব 2,000 কৈ টকা আৰু আনফালে অসম চৰকাৰে দিব 11,000 কৈ টকা আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহপুৰীয়াৰ পৰা তো বিহপুৰীয়াত বৰ এটা আজব নিয়ম বনাই দিছে বিহপুৰীয়াৰ নতুন বিধায়ক ভূপেন বৰা ডাঙৰীয়াই অৱশ্যে আজব নিয়ম নহয় এইটো একসেপ্টেবল নিয়ম এটা ভাল নিয়ম বনাইছে তো বিহপুৰীয়াৰ ভূপেন বৰা ডাঙৰীয়াই কৈছে এতিয়াৰে পৰা যদি বিহপুৰীয়াত কোনোবাই হেলমেট নিপিন্ধাকৈ বাইক চলায় তেনেহলে তেখেতলোকৰ বাইক এমাহৰ কাৰণে জব্দ কৰা হ'ব আৰু তেওঁলোকৰ ওপৰত জৰিমনা লগাব বুলি জনাইছে মুঠতে হেলমেট নিপিন্ধাকৈ যদি বাইক চলায় কোনোবাই বিহপুৰীয়াত তেওঁলোকৰ নিস্তাৰ নাই তেওঁলোকে এমাহ বাইকখন হেৰুৱাব লাগিব তেওঁলোকৰ বাইক জব্দ কৰা হ'ব মানে শাস্তি দিব এইটোটা এমাহ তেওঁলোকে বাইক চলাব নোৱাৰিব আৰু লগতে লাইসেন্স তেওঁলোকৰ বাতিল কৰা হ'ব সিধা কথা গতিকে বিহপুৰীয়াৰ পৰা যদি ভিডিওটো চাই আছে হেলমেট নিপিন্ধাকৈ ঘৰৰ পদুলিটো পাৰ নহব কেনেবাকৈ যদি ধৰিবলৈ লাগে বাইক সুচুৰাই নি থানা পোৱা হ'ব এইখিনিতে খবৰ লাই পৰিছে যোৱাকালি অখিল গগৈ ডাঙৰীয়াৰ মাতৃয়ে শেষ নিশ্বাস ত্যাগ কৰে ৰাতিপুৱা প্ৰায় 6:30 মান বজাত তেখেতে পৃথিৱী এৰি যায় তো তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিছো প্ৰায় 94 বছৰ বয়সত তেখেতৰ মৃত্যু হৈছে তো পুৱা 6:20 তেখেতে শেষ নিশ্বাস ত্যাগ কৰে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লখিমপুৰৰ ৰঙানদী সমষ্টিৰ পৰা তো আপোনালোকে নিশ্চয়কৈ বাতৰি খুব চাই চাগে তো আপোনালোকে যদি বাতৰি চাই তেনেহলে হয়তো আপোনালোকে ইলেকশ্যনৰ আগত লখিমপুৰৰ ৰঙানদী সমষ্টিটো খুব চৰ্চিত হৈ থকা শুনা পাইছিলে আৰু এইবাৰ ইলেকশ্যনৰ পাছত ৰিজাল্ট দিয়াৰ পাছতো এইবাৰ লখিমপুৰৰ ৰঙানদী সমষ্টিটো বিৰাটে চৰ্চিত হৈ আছে যেহেতু ৰঙানদী সমষ্টিটো নতুনকৈ গঠন হৈছে আৰু এইবাৰ প্ৰথম ৰঙানদীয়ে লাভ কৰিছে বিধায়ক মানে এইবাৰেই গঠন হৈছে এইবাৰ প্ৰথম গঠন হৈছে ৰঙানদী সমষ্টি আৰু ৰঙানদী সমষ্টিয়ে এইবাৰ প্ৰথম লাভ কৰিছে বিধায়ক আৰু এইবাৰ প্ৰথম বিধায়কজন হৈছে একদম মানে খুব উদ্যমী যুৱ নেতা এজন লাভ কৰিলে ৰঙানদীবাসীয়ে আৰু তেখেতে ইলেকশ্যনৰ পূৰ্বে যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি মতে পুৰা মানে এক কাম কৰিবলৈ আৰম্ভ কৰিছে তো মই সেই কাৰণে কওঁ যে আপোনালোকে মানে পাৰ্টি চাই নহয় প্ৰাৰ্থী চাই ভোট দিব লাগে যাতে উদ্যমেৰে কাম হয় আৰু তেখেতে বিজেপিৰ পৰা টিকট লৈ অৱশ্যে জিকিছে কিন্তু তেখেতে যি ধৰণেৰে কথা কৈছিলে সেই মতে কাম কৰিছে এতিয়া লখিমপুৰৰ ৰঙানদী সমষ্টিত পুৰা একচন মুডত লাগি গৈছে মুঠতে নিস্তাৰ নাই একচন মুডত কাম কৰিবলৈ লাগি গৈছে ৰ'দ বৰষুণ কথা নাই সকলো টাইমতে এভেইলেবল পাব আপোনালোকে য'ত সমস্যা তাত তেখেতক লাভ কৰিব আৰু এতিয়া জোৰদাৰ তেখেতে অবৈধ খুৰাৰ বিৰুদ্ধে একচন আৰম্ভ হৈ গৈছে কাৰণ লখিমপুৰত কিছু জায়গা আছে য'ত নেকি মদৰ বৰ বেয়া প্ৰভাৱ আছে মদৰ বৰ সাংঘাতিক প্ৰভাৱ আছে যাৰ ফলত নেকি বহু পৰিয়াল ধ্বংস হৈ গৈছে তো তাৰ কাৰণে তেখেতে জোৰদাৰ অবৈধ খুৰাৰ ঘাটি উঠোৱাত লাগি গৈছে য'তে নেকি অবৈধ খুৰাৰ ঘাটি পাইছে তাতেই তেখেতে সাফাই অভিযান আৰম্ভ কৰি দিছে আৰু তাৰ কাৰণে খুব ভাল পাইছো এটো লেখত লবলগীয়া কাম কৰিছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গোলাঘাটৰ পৰা গোলাঘাটত বৰ আচৰিত এটা ঘটনা সংঘটিত হৈছে খবৰ ওলাই পৰিছে জুৱায়েকে হেনো হাহুৰ একক পলুৱাই লৈ গুচি গ'ল জুৱায়েকে হাহুৰ একক পলুৱাই লৈ গুচি গৈছে এনেকুৱা ঘটনা হয়তো আপোনালোকে খুব কম শুনা পাইছে চাগে হয়তো আপোনালোকে শুনা পাইছে যে আপোনাৰ ধৰি লওক জুৱায়েকে আপোনাৰ জাহাহুক পলুৱাই নিছে বা এনেকুৱা ধৰণৰ আৰু জুৱা মানে ধৰি লওক ভিনিয়েকে খুলখালিয়েকক পলুৱাই নিছে এনেকুৱা কাহিনীবিলাক হয়তো শুনা পাইছে কিন্তু জুৱায়েকে হাহুয়েকক পলুৱাই লৈ যা কাহিনী হয়তো অসমত আপোনালোকে প্ৰথমবাৰৰ কাৰণে শুনিছে গোলাঘাটত সংঘটিত হৈছে হাহুয়েকক পলুৱাই লৈ গ'ল জুৱায়েকে আৰু হাহুয়েকৰ বয়স যথেষ্ট হৈছে আৰু জুৱায়েকজন তেনেই ফুলকমলীয়া মানে কি চাই লৈ গ'ল মানে আজব কি যে ঘটনাবিলাক হ'বলৈ লৈছে অসমত আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে গৰম কেনেকুৱা পাইছে বাৰু কমেন্ট সেকশনত জনাবচোন তো আমি এনে নৰ্মেল থাকোতে মানে আচৰিত গৰম লাগিছে
ফেনৰ তলত থাকিও আমাৰ গাত ফেন লগা নাই এনেকুৱা লেতেৰা গৰম দিছে এইকেইদিন গতিকে এই গৰমত যিসকলে নেকি অন ডিউটিত আছে তেওঁলোকৰ কি অৱস্থা হৈছে আপোনালোকে ভাবকচোন বিশেষকৈ সেই ট্ৰেফিক পুলিচসকলৰ কি অৱস্থা হৈছে বাৰু এই গেলা গৰমডালত না তেওঁলোকৰ ওচৰত ফেন এখন আছে না এখন বিচনী আছে জোতাযোৰ পিন্ধি লৈ আপোনাৰ ফুল চাৰ্টডাল পিন্ধি লং পেণ্টডাল পিন্ধি ডিউটি মাৰি থাকে কিমান কষ্ট হয় ভাবকচোন ইফালৰ পৰা সিফাললৈ হুচেল বজাই গোটেই দিনডাল থিয় হৈ থাকিব লাগে বহিবলৈও অকমানো সময় নাপায় এতিয়া উত্তৰ প্ৰদেশৰ চৰকাৰে কি কৰিছে তেওঁলোকক মানে ট্ৰেফিক পুলিচসকলক একোটা ফেনযুক্ত হেলমেট প্ৰদান কৰিছে যাতে তেওঁলোকৰ শৰীৰটো অকণমান ঠাণ্ডা হৈ থাকে তো মইতো বহু দিনৰ পৰা অসম চৰকাৰক ৰিকুৱেষ্ট কৰি আহিছোঁ এটলিষ্ট এই গৰমৰ দিনকেইটাত আমাৰ ট্ৰেফিক পুলিচসকলক অকণমান শান্তি দিবৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিব লাগে কিবা এটা এটলিষ্ট ব্যৱস্থা কৰি দিব লাগে তেওঁলোকে যাতে অকণমান আৰামেৰে কামখিনি কৰিব পাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে আজি খবৰ বহুকেইটা আছে একদম বহুতকেইটা খবৰ আপোনালোকৰ কাৰণে আনিছোঁ অকণমান দীঘলীয়া হৈছে তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু খবৰকেইটা যদি চাই ভাল পাইছে লাইক এটা কৰি দি যাব তো এইখিনিতে খবৰ ওলাই পৰিছে অসম চৰকাৰে ঘোষণা কৰিছিলে নেক্সট বাজেট নহালৈকে তো আমাৰ ৰেচন কাৰ্ড হিতাধিকাৰীসকলক যি নেকি আপোনাৰ চেনি দালি আৰু নিমখ দি আছিলে সেয়া নেক্সট বাজেট নহালৈকে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিলে অসম চৰকাৰে তো অসম চৰকাৰৰ সিদ্ধান্তক এতিয়া সলনি কৰিবলৈ মানে বাধ্য কৰোৱাই দিলে জনসাধাৰণে এতিয়া অসম চৰকাৰে কৈছে যে নেক্সট বাজেট অহালৈকে আপোনালোকে ৰখিব নালাগে আগষ্টৰ 1 তাৰিখৰ পৰা আপোনালোকে চাউলৰ লগতে দালি চেনি আৰু নিমখ এইকেইটা সামগ্ৰী লাভ কৰিব বুলি জনাইছে কাৰণ অসম চৰকাৰে দুখীয়া মানুহবিলাকক এট্ৰেক্ট কৰিছিলে যে আমি আপোনালোকক তেল দিম চাহপাত দিম চেনি দিম দালি দিম নিমখ দিম এই বস্তুবিলাক ফ্ৰী কৰি দিম তো আমাক ভোট দিয়ক তো দুখীয়া মানুহ বহুত এট্ৰেক্ট হৈছিলে এই বস্তুবিলাক শুনি তো চৰকাৰ অহাৰ পাছত আকৌ নিয়মেই চেঞ্জ কৰি দিলে বন্ধ কৰি দিলে নেক্সট বাজেট নহালৈকে হুলস্থুল লগাই দিলে ৰাইজ চৰকাৰে মানে এতিয়া নিয়ম সলাবলৈ বাধ্য হৈ গ'ল চৰকাৰে কৈছে আগষ্টৰ 1 তাৰিখৰ পৰা আপোনালোকে পাব অকণমান ধৈৰ্য ধৰক আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে তো সকলো ফালে বস্তুৰ দাম বৃদ্ধি হৈ থকাৰ সময়তে সেই সময়তে খবৰ ওলাই পৰিছে আমাৰ ভাৰত চৰকাৰে ভাৰতীয় এটা মেডিচিন কোম্পানী বিক্ৰী কৰিলে বুলি খবৰ ওলাই পৰিছে সব বস্তুবিলাক এফালৰ পৰা বিকি আদায় কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়ে তো এইবাৰ খবৰ ওলাই পৰিছে এটা মেডিচিন কোম্পানী বিক্ৰী কৰি দিছে আমাৰ ভাৰত চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতত এতিয়া মেডিচিন কোম্পানীটো বিক্ৰী কৰিছে মেডিচিন কোম্পানী আৰু আছে তেনেকুৱা কথা নহয় কিন্তু সেই মেডিচিন কোম্পানী মানে আমাৰ ভাৰত চৰকাৰৰ ওচৰত প্ৰায় আয়ুৰ্বেদিক মেডিচিনৰ পেটেন্ট প্ৰায় 572টা আছিলে 572টা মেডিচিনৰ পেটেন্ট আছিলে সেই কোম্পানীটোৰ হাতত সেই কোম্পানীটো বিক্ৰী কৰি দিছে প্ৰায় 172টা টোটেল মেডিচিন মেনুফেকচাৰ কৰিছিল 1072টা মানে মেডিচিন মেনুফেকচাৰ কৰিছিলে সেই কোম্পানীটোৱে তো সেই কোম্পানীটোকে বিক্ৰী কৰি দিলে মানে সেই মেডিচিনবিলাক বেলেগ কোম্পানী বনাব নোৱাৰে কেৱল আমাৰ ভাৰতীয় কোম্পানীটোহে মানে ভাৰত চৰকাৰৰ কোম্পানীটোহে বনাব পাৰিছিলে তো এতিয়া যেহেতু সেই কোম্পানীটোকে বিক্ৰী কৰি দিলে এতিয়া ভাৰত চৰকাৰেও সেই মেডিচিনখিনি বনাব নোৱাৰে আৰু সেই মেডিচিনখিনি বনাব পাৰিব যিটো কোম্পানীক বিক্ৰী কৰিছে সেইটোৱেহে এটা তেওঁলোকে ইচ্ছা অনুসৰি সেই মেডিচিনবিলাকৰ দাম বৃদ্ধি কৰি দিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে চৰাইদেউৰ ডিষ্ট্ৰিক্টৰ পৰা তো চৰাইদেউত এজন যুৱকৰ জাপানীজ এনকেফ্লাইটিছৰ নিচিনা এবিধ ৰোগত এজন যুৱকৰ মৃত্যু হ'ল বুলি খবৰ ওলাই পৰিছে তো জাপানীজ এনকেফ্লাইটিছ এতিয়া হোৱাটো স্বাভাৱিক কথা যিহেতু গৰম এতিয়া য'তে ত'তে যদি পানী জমা হৈ থাকে তাত মহে কণী পাৰিব আৰু সেই মহে যদি আপোনাক কামুৰে তেতিয়া আপোনাৰ জাপানীজ এনকেফ্লাইটিছ হোৱাৰ সম্ভাৱনা আছে তো গতিকে আপোনালোকে এই সময়ছোৱাত য'তে ত'তে পানী জমা হৈ থাকিবলৈ নিদিব বিশেষকৈ আপোনাৰ সেই কিবা যিবিলাক নেকি অলাগতিয়াল বস্তু পৰি থাকে সেইবিলাকত পানী জমা হ'বলৈ নিদিব লেতেৰা বাচন বৰ্তনবিলাকত পানী জমা হ'বলৈ নিদিব পানী জমা হোৱাৰ ফলত তাতে মহে কণী পাৰিব মহে কণী পাৰিলে সেই মহে আহি কামুৰিব আৰু আপোনাৰ বেমাৰ হোৱাৰ চান্স থাকে তো জাপানীজ এনকেফ্লাইটিছ বেমাৰটো খুবেই বেয়া তো তাৰ পৰা বাচিব ইয়াতে কিন্তু মানে চিকিৎসা কৰিব পৰাটো টান বাহিৰ লৈ যাব লাগিব বহুত টকাৰ খৰচা হ'ব কেনেবাকৈ জাপানীজ এনকেফ্লাইটিছ বেমাৰ হ'লে তো বন্ধুসকল বস আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে সেই সম্পৰ্ক জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ ভিডিঅ' মাগিছোঁ ধন্যবাদ জয় অসম